নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ক্ষোভ। 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাক মজুৰি প্ৰদানৰ দাবী। তাৰপিছত কৈছে, বাৰম্বাৰ দাবী জনোৱা সত্ত্বেও বিগত 10 বছৰে এটকা বৃদ্ধি নহ'ল মাননি। 1 অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ। তাৰপিছত কৈছে, ৰাজ্যৰ প্ৰায় 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে পুনৰ সৰব হৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। গুৱাহাটী প্ৰেছ ক্লাবত আজি সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ নেতৃবৰ্গই চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জানিবলৈ দিয়া অনুসৰি বিগত 10 বছৰ ধৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি এটকাও বৃদ্ধি হোৱা নাই। তদুপৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলক মাননিৰ পৰিৱৰ্তে মজুৰি প্ৰদান কৰিবলৈ চৰকাৰক বাৰে বাৰে দাবী জনাই অহা সত্ত্বেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সন্থাৰ সাধাৰণ সম্পাদিকাগৰাকীয়ে। অংগনবাড়ী কৰ্মী সহায়িকাসকলক চৰকাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে অহা 1 অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৃন্দই। এই সন্দৰ্ভত সংবাদমেলত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদক ইন্দিৰা নেৱাৰে কয়, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত কেন্দ্ৰীয় বাজেটৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি ক্ৰমে 4,500 টকা আৰু 2,500 টকালৈকে বৃদ্ধি কৰা হৈছিল। বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত 10টা বছৰে মাননি বৃদ্ধিৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে দেশৰ 28 লাখ অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কেন্দ্ৰৰ কৰ্মীয়ে সংহত শিশু বিকাশ আঁচনিৰ অৰ্থাৎ ICDSৰ তৃণমূল স্তৰত নিষ্ঠা সহকাৰে চৰকাৰী আঁচনিৰ সেৱা জনগণৰ মাজত আগবঢ়াই আছে। মূলতঃ মহিলা আৰু শিশুসকলৰ বিভিন্ন আঁচনি এওঁলোকৰ মাধ্যমেৰে চৰকাৰে ৰূপায়ণ কৰি আহিছে। বিগত 48 বছৰ ধৰি আমাৰ দেশ আৰু ৰাজ্যখনত প্ৰচলিত এই আঁচনিখনৰ চৰকাৰী সেৱা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে চৰকাৰীভাৱে আগবঢ়াই থাকিলেও এওঁলোকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া নাই। ফলত আইন অনুসৰি কামৰ বিনিময়ত পাব লগা ন্যূনতম মজুৰিৰ পৰাও এওঁলোক বঞ্চিত হৈ আছে। দেশৰ কিছুমান ৰাজ্য চৰকাৰে অতিৰিক্ত মাননি প্ৰদান কৰিও মুঠতে 10,000 টকা মাননি পোৱাৰ ব্যৱস্থা কৰিছে যদিও অসমত এতিয়ালৈকে মাত্ৰ কেন্দ্ৰ 4,500 টকা আৰু ৰাজ্য চৰকাৰে 2,000 টকা, মুঠতে 6,500 টকা এগৰাকী কৰ্মীয়ে পায়। সহায়িকাগৰাকীয়ে অসমত মাত্ৰ 3,250 টকা মাননি পাবলৈ সক্ষম হৈছে। এই সামান্য ধনেৰে এগৰাকী মহিলা কৰ্মচাৰীয়ে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ উত্তৰ আজিলৈকে পোৱা নাই। অসমত কৰ্মৰত 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ধাৰাবাহিকভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাই আহিছে যদিও আজিলৈকে মাননিৰ সলনি মজুৰি প্ৰদান কৰা নহ'ল। সামান্য মাননিৰ ধনো বৃদ্ধি কৰা নহ'ল। ইফালে সংবাদমেলত অংশ লৈ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে শীঘ্ৰে কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ মাননিৰ ধন বৃদ্ধি কৰা, পদোন্নতিৰ ক্ষেত্ৰত থকা বয়সৰ ঊৰ্ধ্বসীমা প্ৰত্যাহাৰ কৰি কৰ্মৰত সহায়িকাসকলক কৰ্মীৰ খালী পদলৈ পদোন্নতি নিশ্চিত কৰা, সকলো কৰ্মী সহায়িকা মিনি কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী জনায়। আজিৰ সংবাদমেলত সন্থাৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে। আমাৰ মন্ত্ৰী মহোদয়াক আমাৰ বিভাগক আমি জনাব বিচাৰিছোঁ
যেনেকুৱা মূল্যবৃদ্ধি হৈ আছে এই মূল্যবৃদ্ধিৰ সময়ত এই অকণমান মাননিৰে আমি আগবঢ়াত অসুবিধা হৈছে। আজি 12 বছৰ অতিক্ৰম হ'ল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই আঁচনিখন, সেই বাজেটত আমি হতাশ হৈছোঁ। আমাৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত যি বাজেট উত্থাপন কৰিলে আমাৰ বাজেটত কোনো অংগনবাদী কৰ্মী সহায়িকাৰ এই অংগনবাদী এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ গৃহীত নকৰিলে, কোনো উত্থাপন নকৰিলে। 2011 চনৰ পৰাই আমাৰ দাবী, 2017 চনৰ পৰা আমি লাগাতাৰ আবেদন কৰিছিলোঁ, কিন্তু কোনো মাননি বৃদ্ধিৰ কথা প্ৰস্তাৱ উত্থাপন নকৰাৰ ফলত আজি আমাৰ এই সংবাদ মাধ্যমেৰে আমি পুনৰবাৰ চৰকাৰক জনোৱাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আনহাতে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এই পত্ৰখনৰ জৰিয়তে দেশৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ 6টা মুখ্য দাবী পূৰণ কৰাৰ বাবে আবেদন জনোৱা হৈছে। এই পত্ৰখনৰ 6টা মুখ্য দাবী হৈছে: 1 নম্বৰত আছে ICDS অৰ্থাৎ সক্ষম অংগনবাদী পোষণ 2ৰ বাবে বাজেটত পৰ্যাপ্ত আবণ্টন বৃদ্ধি কৰিব লাগে আৰু তাৎক্ষণিকভাৱে দেশৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক বৃদ্ধি কৰিব লাগে। 2 নম্বৰত কৈছে অংগনবাদী কৰ্মী সহায়িকাৰ গ্ৰেচুইটিৰ ক্ষেত্ৰত যি নিৰ্দেশনা দিছিল সেয়া কাৰ্যকৰী কৰিব লাগে। 3 নম্বৰত আছে 45 নং আৰু 46 নং ILCৰ পৰামৰ্শ কাৰ্যকৰী কৰা আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক নিয়মীয়া কৰা, ন্যূনতম মজুৰি 26,000 টকা প্ৰতিমাহে প্ৰদান কৰা, পেঞ্চন আৰু অন্যান্য সামাজিক সুৰক্ষা প্ৰদান কৰিব লাগে। 4 নম্বৰত কৈছে কোনো ধৰণৰ অংগনবাদী কেন্দ্ৰৰ সেৱা ব্যক্তিগতকৰণ নহ'ব। 5 নম্বৰত কৈছে সমগ্ৰ দেশতে অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে একে ধৰণৰ সেৱাৰ চৰ্ত বান্ধি দিব লাগে, অৰ্থাৎ সমগ্ৰ দেশতে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি একে সমান হ'ব লাগে বুলি অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাদী ৱৰ্কাৰ্ছৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছে। হয় বাইদেউসকল, অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই আজি ৰাজ্যৰ 1,21,000 অংগনবাদী কৰ্মী সহায়িকাক মজুৰি প্ৰদানৰ দাবী জনায় ৰাজ্য চৰকাৰক। আৰু যদি ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ এই 1,21,000 অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে অহা 1 অক্টোবৰৰ পৰা অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে আজিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।